চৰকাৰৰ চূড়ান্ত গাফিলতিৰ বাবে মৃত্যু উপত্যকাত পৰিণত হ'ল শিৱসাগৰ আৰু চৰাইদেউ জিলা। ক'ত কেনেকৈ গাফিলতি কৰিলে চৰকাৰে? সংবাদমেলত সৰব টাই আহোম ছাত্ৰ সন্থা। মই আজি শিৱসাগৰীয়া হিচাপে কৈছোঁ, উজনি অসমৰ এজন যুৱক হিচাপে কৈছোঁ, চৰকাৰৰ গাফিলতি আছে। কাৰণ চৰকাৰে এইকাৰণে গাফিলতি আছে, নাগালেণ্ডত দিখৌ নদী বহাৰ ক্ষেত্ৰত কোনো ধৰণৰ জোখাৰ এটা যন্ত্ৰ নাই। তাত কিয় নাই? কিয় দিয়া নহ'ল? কিয় মথাউৰি বনোৱা নহ'ল? কিয় 15 কিলোমিটাৰ মথাউৰি উন্মুক্ত হৈ আছে? কিয় দিচাঙৰ মথাউৰি বনোৱা নহ'ল? কিয় দৰিকাৰ মথাউৰি বনোৱা নহ'ল? কিয় মিটঙৰ মথাউৰি বনোৱা নহ'ল? ইয়াৰ প্ৰশ্ন উত্তৰ আমাক লাগিব। চৰকাৰ গাফিলতি ক'ত? যে চৰকাৰ গাফিলতি তাত যে 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্য, 100 কিলোমিটাৰ দিশৰ দৈৰ্ঘ্যত 15 কিলোমিটাৰ কিয় বান্ধ নাই? কিয় মথাউৰি আজিলৈকে বনোৱা নহ'ল? কিয় 1950 চনৰ বা 60 চনলৈকে বনোৱা এই মথাউৰিবিলাক আজিলৈকে ওখ কৰা নহ'ল? কিয় মথাউৰিবিলাকৰ বহন ক্ষমতা অত্যাধিক কৰা নহ'ল? কিয় ৰিং বান্ধত কোটি কোটি টকা খৰচ কৰা নহ'ল? এই প্ৰশ্নবিলাকৰ উত্তৰ লাগিব। দৰিকা নদীত মাত্ৰ 14 কিলোমিটাৰ মথাউৰি আছে, বাকী মথাউৰি কিয় আজিলৈকে বনোৱা নহ'ল? মিটঙৰ মথাউৰি কিয় বনোৱা নহ'ল? দৰিকাৰ মথাউৰি কিয় বনোৱা নহ'ল? দিচাঙৰ মথাউৰি কিয় বনোৱা নহ'ল? এই কথা বতৰাবিলাক উত্তৰ চৰকাৰে আমাক দিব লাগিব। যদি চৰকাৰে সময় থাকোঁতে এই কামবিলাক কৰিলে হয়, তেতিয়াহ'লে উজনি অসমৰ এই জিলা দুখনৰ এনেকুৱা হাড় ভাগি যোৱা পৰিৱেশ সৃষ্টি নহ'ল হয়। বানে শিৱসাগৰ চৰাইদেউ কেনেকৈ শেষ কৰি পেলালে এবাৰ চাই যাওক সি চৰকাৰে। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে হাজাৰ হাজাৰ কোটি টকা লোকচান হোৱাৰ পাছত এইখন শিৱসাগৰ, এইখন চৰাইদেউ 50,000 কোটি টকা কোনে দিব? ছুইচাইড কৰি দিবলগীয়া মানুহৰ পৰিৱেশ হৈছে। এই পৰিৱেশক কোনে উদ্ধাৰ কৰিব? সেই কথা অসম চৰকাৰে আমাক জনাব লাগিব। সেই কথা চৰকাৰে আমাক বুজাব লাগিব। উজনি অসমৰ প্ৰান্তলৈ আহক। কোনোবাই মাত্ৰ ইনভেষ্টিগেশ্যনৰ টিম পঠালে নহ'ব। চাইজখি নিমাইজান, চাইজখি বেতবাৰী, চাইজখি লাকুৱা, চাইজখি মলুগুৰি, সেই অঞ্চলবিলাক, কেন্দুগুৰি অঞ্চলবিলাক, চাইজক বানেগড়কাহী, চন্তক বিহুবৰ কি পৰিৱেশ, কি পৰিস্থিতিৰ মাজত আছে। হাজাৰ হাজাৰ গৰু মৰি গৈছে, হাজাৰ হাজাৰ গাহৰি মৰি গৈছে। কোনে দিব? কোনে উদ্ধাৰ কৰিব? তাক লৈ প্ৰশ্ন হৈছে। 10,000 কোটি টকা দিয়ক চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰীজনক স্পষ্ট বাৰ্তা দিছোঁ, 10,000 কোটি টকা আপুনি যদি আমাৰ উজনি অসমৰ এই জিলা দুখনলৈ প্ৰেৰণ নকৰে, ৰাইজ নিগমে মৰিব। আপুনি আহক, চৌখি ৰাইজৰ অৱস্থা, এই অৱস্থাৰ মাজেৰে ৰাইজে দুখ দুৰ্দশাৰ মাজেৰে জীৱন কটাইছে। চৰকাৰে 15,000 টকাৰ সাহায্য ঘোষণাৰ পিছতে সৰব হৈ পৰিছে বিৰোধী। ৰাইজৰ দলে ক'লে এয়া বানাক্ৰান্তক চূড়ান্ত অপমান। প্ৰাৰম্ভিক পৰ্যায়ত 15,000ৰ পৰিৱৰ্তে 1.5 লাখ টকাকৈ দিয়াৰ দাবী তুলিলে কংগ্ৰেছে। যদি সম্পদবোৰ ৰাষ্ট্ৰই ল'বলৈ হয়, তেনেহ'লে বিপদবোৰ ৰাষ্ট্ৰই ল'ব লাগিব। আৰু মুখ্যমন্ত্ৰীজনে কি কৰিছে যে প্ৰতিটো পৰিয়ালক, যিবিলাক পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে, যাৰ যাৰ ঘৰ ভাঙিছে, তেওঁলোকক 15,000কৈ টকা দিম বুলি মুখ্যমন্ত্ৰীজনে কৈছে। তাৎকালীনভাৱে 15,000কৈ টকা দিম বুলি কৈছে। আৰু এইটো কেনেকুৱা কথা? এইটোতো বানাক্ৰান্তসকলক একেবাৰে অপমান কৰিছে মুখ্যমন্ত্ৰীজনে। আজিৰ তাৰিখত এটা কেঁচা ঘৰ, বাঁহৰ ঘৰ এটা, বাঁহৰ ঘৰ বা টকোপাত দিয়া ঘৰ এটা, টিংটো দূৰৰে কথা, 15,000 টকাত নিৰ্মাণ কৰিব পাৰিব নেকি কোনোবাই? আমি কৈছোঁ যে 15,000 টকাত একো নহয়, মিনিমাম 1.5 লাখকৈ টকা দিব লাগে ইনিচিয়েলি। তাৰপিছত যেতিয়া ছাৰ্ভে হ'ব, তাৰ পৰৱৰ্তী সময়ত সেই তথ্যবিলাক অনুযায়ী চৰকাৰে দায়িত্ব ল'ব। কিন্তু প্ৰাৰম্ভিক পৰ্যায়ত মিনিমাম 1.5 লাখ টকা যদি নিদিয়ে, তেতিয়াহ'লে মানুহৰ প্ৰাথমিক সমস্যাসমূহো সমাধান নহয়। বিৰোধীৰ এই অভিযোগ নস্বাত কৰিছে শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই। সংবাদমেল সম্বোধন কৰি বিমল বৰাই ক'লে, প্ৰাৰম্ভিক পৰ্যায়ত বানপীড়িতই যাতে ন্যূনতম প্ৰয়োজনীয়খিনি যোগাৰ কৰি ল'ব পাৰে, তাৰ বাবেহে এই সাহায্য। 15,000 যিটো আমি দিম, এইটো জাষ্ট আৰম্ভণি। কাৰণ ইমিডিয়েট আমি এছেছমেণ্ট কৰিব পৰা অৱস্থাত নাই। যিহেতু যোৱা পৰহি দিনাখন ইণ্টাৰ মিনিষ্ট্ৰিয়েল চেণ্ট্ৰেল টিম ইয়ালৈ আহিছে, তেওঁলোকে আমাক জনাইছে যে এটা ভালকৈ ধুনীয়াকৈ সামৰি
এটা এছেছমেণ্ট কৰিব লাগে, যি এছেছমেণ্টৰ ওপৰত ভিত্তি কৰি আমি ৰাইজক সহযোগিতা আগবঢ়াম। গতিকে এতিয়া এইটো যিটো জাষ্ট আমি কাৰোবাৰ ঘৰৰ বেৰখন পৰি গৈছে, বেৰখন লগাব লাগে, খুঁটাটো এৰি গৈছে, খুঁটাটো লগাব লাগে, ভিতৰত চিল্টিং হৈ আছে, চিলখিনি আঁতৰাব লাগে, তাৰ কাৰণে আমি জাষ্ট 15,000। ৰিহেবিলিটেশ্যন যিটো পুনৰ সংস্থাপন, এই পুনৰ সংস্থাপনৰ কামটো অকণমান পানী শুকোৱাৰ পিছতহে আমি আৰম্ভ কৰিব পাৰিম, কাৰণ আমি এছেছে কৰিব পৰা অৱস্থাত নাই এতিয়া। সেইকাৰণে এতিয়া জাষ্ট ৰিলিফ, আমি খাদ্য দ্ৰব্য যেনেকৈ খাদ্য সামগ্ৰী ৰিলিফ বুলি কওঁ, এই জাষ্ট 15,000 টকাটো জাষ্ট ৰিলিফ ফৰ অনলি এণ্টাৰ টু দেয়াৰ অ'ন হাউচ। ব্যুৰ' ৰিপৰ্ট DY365।